যে ৰাজনীতিত কোনো বিষয় বা কোনো দলৰ স্থিতি সদায় স্থিৰ হৈ নাথাকে। ৰাইজৰ মন, ৰাইজৰ মতামতো সদায় স্থিৰ নাথাকে, আৰু সেইকাৰণে আমি সদায় কষ্ট কৰাটো উচিত। আৰু যিয়ে হওক, আজি তিতাবৰ অঞ্চলৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত এটা ফলাফল দিলে, কিন্তু ইয়াৰ পূৰ্বে কিমানবাৰ তেওঁলোকে কংগ্ৰেছক দিছে সেইখিনি কথাটো আমি পাহৰি যাব নোৱাৰোঁ। যোৱা এক বছৰ আগতে কিমান হিলদল ভাঙি তেওঁলোকে সমৰ্থন জ্ঞাপন কৰিছে, সেইটোও আমি পাহৰি যাব নোৱাৰোঁ। যিয়ে নহওক, ৰাজনীতি নিয়ম মানি আমি বৰ্তমানৰ পঞ্চায়ত নিৰ্বাচনৰো যি ফলাফল সেইটো মানি লৈছোঁ যে এই পঞ্চায়ত নিৰ্বাচনত যি ফলাফল এনেকুৱা হ'ল, এটা নেগেটিভ ৰিজাল্ট যে আহিলে কংগ্ৰেছৰ বাবে, এইবাৰে প্ৰথম আৰু এইবাৰে অন্তিম, এবাৰ ফাৰ্ষ্ট আৰু এবাৰ লাষ্ট, এনেকুৱা আৰু পৰিস্থিতি আকৌ ঘূৰি নাহে। এই ক্ষেত্ৰত আমাৰ কৰ্মীসকলে এই কথাখিনি আমাক কংগ্ৰেছ দ্বিতীয়বাৰ মানে তিতাবৰ নাহাৰে। এইবাৰে যে এনেকুৱা যি ৰিজাল্ট আমি তিতাবৰ দেখা পালোঁ, এইটো ফাৰ্ষ্ট আৰু এইটো লাষ্ট। 24ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপুল সংখ্যক ভোট আছিল, কিন্তু এটা বছৰৰ পিছত কংগ্ৰেছে আত্মবিশ্বাস লগত ইমান 24, 21, 19, 18, 16 চব ৰিজাল্ট তিতাবৰ মোৰ ওচৰত আছে, হয়নে নহয়? চ' সেইকাৰণে আমি কৈছোঁ যে এইবাৰে প্ৰথম। ইয়াৰ পূৰ্বে আমাৰ যি এটা ৰেকৰ্ড আছিলে, এবাৰ ৰেকৰ্ডটো অলপ আমাৰ বিশৃংখল এটা আমি হোৱাটো দেখা পালোঁ। কিন্তু যিয়ে হওক, অহাবাৰ আমি কৰ্মীসকলৰ লগতে আলোচনা কৰি ৰাইজৰ মাজত আকৌ পুনৰবাৰ সোমাই আমি কি কৰিলে ৰাইজক আমাৰ দলৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ, আমি সেইখিনি কৰিম। আৰু সময় কম, কিন্তু আমাৰ দৃঢ় বিশ্বাস যে অহাবাৰ এইটো ৰিজাল্ট নহ'ব। বিভিন্ন ক্ষেত্ৰত ভয় আৰু ভাবুকি এনেদৰে ব্যৱহাৰ কৰা গ'ল, অৰুণোদয় আঁচনিলৈ কি ধৰণৰ ব্লেকমেইল কৰা গ'ল। আপোনালোকে নিজে দেখি পাইছে যে কিমান ভোটৰ আজি তেওঁলোকৰ ভোট ৰিজেক্ট হ'ল। আজি ইমান ডাঙৰ ৰিজেকশ্যন হোৱাটো এটা পিছত আমাৰ নিৰ্বাচনী আয়োগটো ইয়াত চিন্তা কৰিব লাগিছিল। বহুতে দিবই নোৱাৰিলে, আজি পঞ্চায়ত নিৰ্বাচনত বহুতে দিবই নোৱাৰিলে। আমি এনেকুৱা কিয় নিয়ম বনাইছোঁ য'ত বহুতে দিব নোৱাৰিলে? আমি এনেকুৱা কিছুমান নিয়ম এনেকুৱা এটা সৃষ্টি হৈছে যে বহুতৰ ভোট ৰিজেক্ট হ'ল, বহুতে তেওঁলোকৰ ভোটৰ লিষ্টত তেওঁলোকৰ নাম নোলালে, বহুত নতুন যিসকলে লোকসভাত দিলে তেওঁলোকৰ ওলালে, নামটো নোলালে। ইমান মানে সমস্যা আমি ইয়াৰ পূৰ্বে বিভিন্ন পঞ্চায়ত নিৰ্বাচনত এই ধৰণৰ প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ সমস্যাবোৰ আমি দেখা পোৱা নাই। অখিল গগৈ কৈ আছে যে 26ত যদি মিত্ৰতা নহয় তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছৰ ৰাজনীতি শেষ হ'ব বুলি কৈ আছে। চাওক, তেওঁ নিজৰ সমষ্টিৰ কাৰণে নিশ্চয় ইতিমধ্যে বিশ্লেষণ কৰি আছে, আৰু প্ৰত্যেক দল নিজৰ নিজৰ অঞ্চলত আমি নিজৰ বিশ্লেষণ কৰি আছোঁ। আৰু বিশ্লেষণ কৰাৰ পিছত আমি নিজকে কেনেকৈ শুদ্ধ কৰিব পাৰোঁ, ৰণকৌশল কি হ'ব লাগে, সেইখিনি আমি প্ৰথমে নিজৰ দলৰ নেতৃত্বৰ লগত আমি আলোচনা কৰিম। অহা বিধানসভা নিৰ্বাচনৰ কাৰণেতো আমি একদম যোৱাকালিও কৈছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি এটা ক'ত আমাৰ অভাৱ আমি সেইখিনি আমি গম পাই গৈছোঁ। এতিয়া হাতত প্ৰায় 10 মাহ আছে। এই 10 মাহৰ ভিতৰতে প্ৰত্যেক দিন আমি গোটেই সম্পূৰ্ণ জোৰ লগাই আমাৰ অহা বছৰ যে ফাইনেল যে হ'ব, ফাইনেলটো যে আমি জিকিম, তাৰ কাৰণে এতিয়াৰ পৰা আমি কামখিনি কৰিবলৈ আৰম্ভ কৰিম। ৰাইজৰ দলৰ আৰু জাতীয় পৰিষদৰ লগত 26 মিত্ৰতা সম্ভৱ হ'বনে নহয়? চাওক, ৰাজনীতিটো সদায় মই কৈছোঁ কোনো পৰিস্থিতি স্থিৰ নহয়। হ'বই যে ক'ব নোৱাৰে আৰু নহ'বই যে ক'ব নোৱাৰে।